কাইলৈ বনাম দিয়ক আজি এনেকৈ খাওঁ নাখাওঁ মই এইবোৰ তহঁতে খা ভাগৰ লাগে হা ভাগৰ লাগে তই এনে কি ডাঙৰ কামটো কৰিছ যে তোৰ ভাগৰ লাগে পেটি টকা পাইছ মাংস বনাব লাগে নাজানো সেইটো কথা তোক আজি মই ভৰিত ধৰিছো মাহীক এৰি দে আৰু মাহীক অত্যাচাৰ নকৰিবি মহা মাহীক এৰি দে মাহী এৰি দে মহা এৰি দিব লাগে ঠিক আছে যা এৰি দিছো এৰি দিলো মাহীক আৰু কেতিয়াও অত্যাচাৰ নকৰো তোৰ মাহীয়েৰক আৰামত ৰাখিম মাথো তই মোৰ কথা শুনিব লাগিব তই যে মোক কথা দিছিলি তই তোৰ নামত থকা মাটিখিনি মোৰ নামত চহী কৰি দিম বুলি তই চহীটো কৰি দে আৰু মই ঠিক কৰি দিয়া মানুহজনৰ লগত বিয়া হৈ যা হ'ব তাৰ পিছত চাবি তোৰ মাহীৰ আৰামে আৰাম আৰামে আৰাম মুনু তই কেতিয়া এইবোৰ কথা নুশুনিবি মোৰ শপত দিছো তোক এই কি কৈছা তই মোৰ কথা শুনিব নালাগে তোক আজি মই তোক আজি চা কি কৰি আছো মই তোক আজি মহা चतुर नार बड़ी होशियार एक चतुर नार बड़ी होशियार अपने ही जाल में फंसत जात हम फंसत जात अरे एक चतुर नार बड़ी होशियार तू क्यों गोरी ध्यान धरे कर दूंगा मैं उसकी अब के जो आवाज लगाई छुट्टी कर दूंगा ভাল লাগিল দে ও মাই গড ৰত্ন হ'ব দে হাঁহি হাঁহি পেট বিষাই গৈছে আৰু নকৰিবি কৰিমে আজিতো ফুৰ্তি কৰিয়ে থাকিম আজি মোৰ হাৰমনিয়াম আহি গৈছে নহয় শুনা তোক যে মই কি কম ভাবিয়ে পোৱা নাই ৰহ চুমা এটাকে খাই দিওঁ ৰহ হ'ব হ'ব ইমান ফুৰ্তি নকৰিবি মুখ লাগিব লাগে মোক চুখ ঠিকে কৈছে লাগিবও পাৰে সঁচাকৈ ক'বলৈ গ'লে আজিকালি মন খুলি হাঁহিবলৈ মোৰো ভয় লগা হ'ল জানো চা কেতিয়া কি বেয়া খবৰ আহে একোতো ক'ব নোৱাৰি ভয় নকৰিবি যিমান বেয়া হ'ব লগা আছিলে হৈ গৈছে এতিয়াতো কেৱল ভালেই হ'ব ভাবচোন বাৰ এংগেজমেণ্ট হ'ল দাদাও বেংগলোৰ গ'ল তয়ো তোৰ কামত ভালে ইনকাম কৰি আছ পুৱতি আৰু ময়ো কলেজলৈ গৈ থাকিব পাৰিছো
আৰু কি লাগে চাবি লাহে লাহে আমাৰ অভাৱবোৰো দূৰ হ'ব আমি সকলোৱে ইনকাম কৰিম নহয় আৰু তেতিয়া কিজানি আমাৰ টকাৰ বৰষুণ হ'ব কি মুঠতে টকাৰ বৰষুণ হওক নহওক আমাৰ মাজত মৰমৰ বৰষুণ হৈ থাকিলে হ'ল হেল্ল' হয় দাদা মই গৈ আছো আপুনি চিন্তা নকৰিব মই আপোনাৰ পৰা টকা লৈছো দাদা আপুনি মাতিলে আৰু কিয় নোযোৱাকৈ থাকিম মই ধৰি লওক আধা ঘণ্টামানৰ ভিতৰতে পাই যাম হয় হ'ব দিয়ক দাদা তই কিবা কথাত মোৰ হাৰমনিয়ামখন কিনিবৰ কাৰণে টকা লৈছ নেকি লৈছো কিন্তু ফ্ৰীত নহয় তেওঁৰ কামৰ বিনিময়ত কি কাম পিছত কম দে এতিয়া মই যাওঁ দেৰি নকৰোঁ বাহ তই মোক গাত ল'বলৈ কাপোৰ এখন আৰু এই পাম দিয়া গাৰটোত আছোন এইবোৰ লৈ তই ক'লে যাওঁ ভাল কামতে যাওঁ বা ব'ল দিবি ঐ কি কামত যায় নাই বস্তু পাতি লৈহি তাকে ময়ো ভাবিছো ঐ অমৰ মোৰ যে ইমান খং আছে মই গমেই পোৱা নাছিলো নহয় কালি যে মহাক কাটি নেপেলালো ৰক্ষা মোৰ খং দেখি কালি মহাও ভয় খালে নহয় তই তাৰমানে কালিকাৰক ধৰিছিলি সদায় সদায় মাহী কিমান মাৰে পাৰিনে সহ্য কৰিব তাকেইতো সহ্য কৰিবও নালাগে এনেকৈ সহ্য কৰি থকাৰ কাৰণেতো মহাৰ সাহস বাঢ়িছে ঠিকেই কৈছ অত্যাচাৰ সহ্য কৰিব মন নাযায় সেইকাৰণেতো গুচি গুচি যাওঁ তেন্তে আহ কিয় কৰি আহিবলৈ বাধ্য কিয় কি কাৰণ আছে কাৰণ আছে কাকো ক'ব নোৱাৰো তোকো ক'ব নোৱাৰো তাৰমানে তই মোক ভাল বন্ধু বুলি নাভাব বিশ্বাস নকৰ মোক তইতো মোৰ ভাল বন্ধু আৰুনো মোৰ বিশ্বাসী আছে কোন সৰুৰে পৰা একেলগে উমলি জামলি ডাঙৰ হোৱা তই মোক জানো ময়ো তোক জানো তোক বিশ্বাস নকৰিম কিয় তেন্তে বাধ্য কিয় সেই মানুহজনৰ অত্যাচাৰ সহিবলৈ নকওঁ কিয় কিজানি মইতো সহায় কৰিব পাৰোৱেই চা ভগৱানে মোক চাকৰি সূত্ৰে ইয়ালৈ পঠিয়াইছে কি ঠিক মোক তোক ইয়াত সহায় কৰিবলৈ পঠিয়াইছে হ'ব পাৰে ৰামে বনবাস পোৱাৰ আঁৰত অসুৰ সংহাৰে জানো মূল কথা নাছিল যেটো ভালকৈ নাভাবিলে বুজা নাযায় প্ৰতিটো ঘটনাৰে কাৰণ এটা নিশ্চয় থাকে গতিকে তই মোৰ নিখুংখুচি সকলো কহ তই কাকো নকওঁ বুলি বিদ্যা শপত খা আৰে বিদ্যা শপত মই কাকো নকওঁ ঠিক আছে শুন এতিয়া বুজিলি আমি কি সমস্যাত আছো বুজিলো
সমস্যা ডাঙৰেই হ'লেও তই গোটেই জীৱন এনেকৈ ভয়ত থাকিব নোৱাৰ নহয় কিবা এটা কৰিবই লাগিব ভাবিয়ে পোৱা নাই কি কৰোঁ কিন্তু মোৰ বিশ্বাস আছে মোৰ গণেশ বাবাই কিবা নহয় কিবা চমৎকাৰ কৰিবই নিশ্চয় কৰিব আকৌ মাষ্টৰৰ লগ লাগিছে মাষ্টৰে কিবা পাঠ পঢ়োৱাৰ আগতে এই কিবা এটা ব্যৱস্থা কৰিব লাগিব ইমান কাহি আছ তই ঠাণ্ডা সোমাইছে এয়া ল আদা দিয়া ৰঙা চাহ খা তই অলপ ভাল পাবি তই ইমান চিন্তা নকৰিবি একো হোৱা নাই মোৰ তই ক'লেই হ'বনে চাওঁ এইয়া দেখিছনে গা গৰম হৈ আহিছে তোৰ জ্বৰ উঠিব শুন আজি গাড়ী চলাব যাব নোৱাৰ দেই তই ৰাতিটো শোৱা নাই কাৰণে এনেকুৱা হৈছে গাড়ী চলাব যাব নোৱাৰো কৈছো একো হোৱা নাই মোৰ আচলতে গোটেই ৰাতি এচিত থকাৰ কাৰণে হৈছে এচিত থকা অভ্যাস নাই যে তই ক'ত কি কৰি আছ নকওঁ কিয় আমিওতো জানিব লাগে তহঁতি জানিনো কি হ'ব বাছ এটা কথাই জানিলো মই যিটো কাম কৰি আছো তাত আনৰ সহায় হৈছে আৰু মোৰো সহায় হৈছে বা অ বা বা চাচোন সুন্দৰ শাৰ্টত এইবোৰ কি কি মই শাৰ্টটো ধুবলৈ যাওঁতে দেখি ভয়ে খাই গৈছিলো তেজ চা তেজ শুন শাৰ্টত তেজ কেনেকৈ লাগিল কেনেকৈ বা লাগিল সুন্দা সঁচা কথা ক দে তই কিবা বেয়া কামত হাত দিছ নেকি বেয়া কাম মানে এই মানুহ চানু মাৰা আকৌ তই মাৰপিট কৰি ভাল পাও নহয় তোক বাৰু কোনোবাই টকা দি মানুহ মাৰিবলৈ লগোৱা নাইতো পুৱতি নহলে তেজ ক'ৰ লাগিব ভণ্টি যিটি নকবিচোন কক দে তাই সেইখিনিয়ে বুজি পাই মোক সেইকাৰণে এনেকৈ ভাবিব পাৰিছে তেজ কৰিব লাগিছে জানো হস্পিটেলৰ পৰা হস্পিটেল মই তাত পেচেণ্ট এজনক ৰাতি ৰাতি ৰখিবলৈ যাওঁ পেচেণ্টক ৰখিবলৈ যাওঁ কিয় তোৰ কি হয় মোৰতো একো নহয় কিন্তু তেওঁক ৰখিবলৈ কোনো নাই তেওঁ পুতেকজন বহুত সম্পত্তিৰ মালিক ব্যৱসায়ত ইমানে ব্যস্ত যে দেউতাকক চাবলৈও সময় নাই মোক টকা দিছে মই ৰাতি ৰখি দিওঁ কি নিজৰ পুতেক থাকোঁতে তোক কৈছে তাৰমানে কি জানো বা আজিৰ দুনিয়াত কিছুমান মানুহৰ টকা আছে কিন্তু নিজৰ মানুহৰ কাৰণে আবেগ নাই আৰু আমাৰ দৰে কিছুমান আছে যাৰ আবেগ আছে কিন্তু টকা নাই এতিয়া টকা থকাই টকা নথকাক সহায় কৰিছে আৰু টকা নথকাই টকা থকাক সহায় কৰিছে ছি তাৰমানে এইবোৰ কোনোবা বেমাৰী তেজ অ হুন্দা আজিৰ পৰা তই আহি নিজৰ কাপোৰ কানি নিজে ধুই লবি